চানডে নাছিলে, নহ'লে পুৰা 9 দিন হৈছে 3 তাৰিখৰ পৰা। স্যাৰ থাৰ্ড ডিগ্ৰী মই বেলেগতো শিকিছো, মই আপুনি প্ৰথমতে মোক কৈছিলে ন হুম, যে যেতিয়া শিকিব তেতিয়া মানে ভৰ্তি গ্লাছ হৈ থাকিলে নহ'ব, ভৰ্তি বটল থাকিলে নহ'ব, তাৰ পৰা এইখিনি নাইকিয়া কৰিব লাগিব। তো মই সিদিনাখনে মই একচুৱেল আজিলৈকে আপোনাক কোৱা নাই মই গ্ৰেণ্ড মাষ্টাৰে হয় আচ্ছা ৰেইকিৰ। তো মই তথাপিতো মানে আপোনাৰ তাত নতুনকে শিকিম বুলি মানে আহিলো। আপুনি যেতিয়া ক'লে যে না মোৰ তাত ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা শিকিব লাগিব, তো সঁচাকে ফাৰ্ষ্ট ডিগ্ৰীটো বহুত ভাল লাগিল। তাৰপিছত আকৌ ইণ্টাৰেষ্ট লাগি গ'ল ছেকেণ্ড ডিগ্ৰীলে। তাৰপিছত এতিয়া যিটো থাৰ্ড ডিগ্ৰী শিকিলো, মই কিন্তু ৰেইকি শিকায়ো আছো ষ্টুডেণ্টক তাৰ পৰা চাৰ্টিফিকেট থকাৰ কাৰণে, কিন্তু এতিয়া ইয়াত মানে বহুত এক্সট্ৰা পালো মই, আৰু কিবা বেছি ভাল লাগিল। মই সেইকাৰণে এতিয়া সেই আগৰ সেইখিনি পাহৰি গলো, আৰু সেইটো মানে আপুনি যিদিনাখনে মোক কৈছে যে বটলটো সদায় খালী কৰি ল'ব, তেতিয়াহে পানী ভৰালে ভৰিব, ভৰ্তি বটলত পানী ভৰালে ওলাই যাব, সেই কথাটো মানে মোৰ মাইণ্ডত ইমান ধুনীয়াকে সোমাই গ'ল যে মই সেইখিনি পাহৰি গলো আগৰ চব। আৰু মাজতে ৰেইকি ষ্টুডেণ্ট বহুতেই বিচাৰিছে যে তেওঁলোকক ৰেইকিৰ কাৰণে কৈছে, মই ৰ'ব মই কেইদিনমান গেপ দিছো, মই আপোনাৰ ফালৰ পৰা গ্ৰেণ্ড মাষ্টাৰ লৈ পেলাইহে এতিয়া শিকাম তাৰমানে। স্যাৰ সঁচাকে বহুত নতুন নতুন টপিক, মানে বহুত যিখিনি ভাল একো লাগিছে। পোৱা নাছিলো মইতো ছেকেণ্ড অকল মাত্ৰ মই দুটা চিম্বল ইউজ কৰিয়ে লাইফটো চলালো, 2 বছৰ কটালো 2 চিম্বলে। কিন্তু এতিয়া মানে সঁচাকে কৈছো ছাৰ, বেলেগ এটা লেভেলত গৈছো, নাজানো বহুত কিবা এটা ভাল লগা হৈছে। আৰু আপুনি যিটো কালাৰ থেৰাপি কয় ছাৰ, সেই কালাৰ থেৰাপিটোৱে তাৰমানে আগতেও মোৰ ভিজুৱেলাইজেচনটো হয়, কিন্তু কালাৰ থেৰাপিটো কৰাৰ পাছত তাৰমানে কেতিয়াবাতো মোৰ এনেকুৱা লাগে তাৰমানে কালাৰ থেৰাপিটোত কালাৰ কেইটা মোৰ সন্মুখত চকুৰ আগত অহাৰ নিচিনা লাগে, ভাল লাগে ছাৰ। থেংক ইউ ছাৰ, সঁচাকে বহুত ভাল লগা। এতিয়া আৰু কিমান সেইকাৰণে চাৰ্টিফিকেট খিনি অ গুচাই দিছো।